অসমীয়া বাপুতি এখন বহাগ বিহুৰ পূৰ্বে এটা অসমীয়াৰ সংস্কৃতিৰ বাবে এটা ভাল খবৰ আৰু অসমীয়া জাতিৰ বাবে এটা ভাল খবৰ কাৰণ অসমীয়া যি সংস্কৃতি সেই সংস্কৃতিৰ লগত অংগাংগিভাৱে জড়িত হৈ থকা এটা সম্পদ অসমীয়া গহনাই লাভ কৰিলে জিআই টেগৰ স্বীকৃতি কেন্দ্ৰীয় চৰকাৰে ভৌগোলিক সূচকাংকৰ যি স্বীকৃতি প্ৰদান কৰা হৈছে আৰু বহাগ বিহুৰ প্ৰাক মুহূৰ্তত এই স্বীকৃতি লাভ কৰা হৈছে যেহেতু 2018 আৰু 19 বৰ্ষত কেন্দ্ৰীয় বাজেটত এই বিষয়ত সিদ্ধান্ত লোৱা হৈছিল আৰু তাৰ পিছতেই শেহতীয়াকৈ 2025 বৰ্ষত জিআই টেগৰ স্বীকৃতি প্ৰদান কৰা হৈছে আৰু কিছু কেইদিনমানৰ পূৰ্বে অসমীয়া যি স্বাভিমানী যি প্ৰতীক ফুলাম গামোচাই জিআই টেগৰ স্বীকৃতি লাভ কৰিছিল তাৰ পিছতেই অসমীয়া গহনাই এই স্বীকৃতিয়ে আচলতে অসমীয়া যি সংস্কৃতি সেই সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত আচলতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে মই এগৰাকী গহনাৰ যি বিক্ৰেতা তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে আমাৰ যি অসমীয়াৰ যি সংস্কৃতিৰ লগত জড়িত এটা সম্পদ গহনাক জিআই টেগৰ স্বীকৃতি লাভ কৰিছে এই স্বীকৃতিয়ে অসমীয়া সংস্কৃতিটো যথেষ্ট এটা সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট এটা বৰঙণি আগবঢ়াব আপোনাৰ অনুভৱ কেনেকুৱা এই মুহূৰ্তত নাই ভাল আজি খুব ভাল লাগিলে শুনি পেলাই যেতিয়া আমি টুইটাৰত এক্সত মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ পষ্টটো যেতিয়া দেখিলোঁ তেখেতে পষ্ট কৰি জনালে অসমবাসীক যে অসমীয়া গহনা অসমীয়া আভূষণ যিবিলাক আছে সেইবিলাকে জিআই টেগ পাইছে আৰু ইয়াৰ আগতো আপোনালোক চবেই গম পায় গামোচাও জিআই টেগ পাইছিলে গামোচাৰ লগত আপোনাৰ সৰ্থেবাৰীৰ মানে শৰাই আৰু লগত জাপিবিলাকো জিআই টেগ পাইছিলে আৰু মই ভাবোঁ যে জিআই টেগ পোৱাৰ পিছত থলুৱা যিবিলাক শিপিনীবিলাক যে আছে কাৰিকৰবিলাক যে আছে তেওঁলোকক কাৰণে খুব ভাল খবৰ আৰু তেওঁলোকে এইটোত আগবাঢ়ি পেলাই আৰু আমাৰ অৰ্থনীতিক আগবঢ়াব যিহেতু বহাগ বিহুৰ প্ৰাকখনতে এই স্বীকৃতি প্ৰদান কৰিছে নিশ্চিতভাৱে এটা বহাগত সকলোৱে আচলতে গহনাটো ল'বলৈ এতিয়া বেছি তেওঁলোকে যিসকলে আচলতে এনেও আমাৰ গহনাটো সকলোৱে লয় অসমীয়া যিটো সংস্কৃতি এটা অংগাংগীভাৱে জড়িত এটা সম্পদ আপোনাৰ বিক্ৰেতা হিচাপে যিহেতু আপুনি এজন উদ্যোগী এজন যুৱক ব্যক্তি হিচাপে বিষয়টো সন্দৰ্ভত কেনেধৰণলৈ বা গহনাৰ যিটো বিক্ৰীৰ ওপৰত কেনেধৰণৰ মানে আপোনাৰ গ্ৰাহকৰ মাজত কেনেধৰণৰ সমাদৰ লাভ কৰিব বুলি আপুনি ভাবে হয় আমাৰ কাৰণে এনেকুৱা ধৰণৰ সিদ্ধান্ত হ'লে খুব ভাল হয় কাৰণ যে কাষ্টমাৰৰ বিশ্বাসটো আমাৰ প্ৰতি বাঢ়ি যায় কাৰণ যে জিআই টেগ যেতিয়া থাকিব কাষ্টমাৰক কিনিবলৈ সুবিধা হ'ব তেওঁলোকৰ বিশ্বাসটো আমাৰ প্ৰতি বাঢ়ি যাব তো মই ভাবোঁ যে এইটো বিহুৰ আগমুহূৰ্তত যে জিআই টেগৰ ঘোষণা কৰাটো আমাৰ কাৰণে বহুতেই ভাল নিশ্চিতভাৱে এজন উদ্যোগীসকলৰ বাবে যথেষ্ট এটা ভাল খবৰ অসমীয়া জাতিটোৰ বাবে এটা ভাল খবৰ যিহেতু এতিয়াৰ পৰা যিহেতু বিশ্ববাসীৰ এটা চিনাকি এটা নাম হ'ব অসমীয়া যি গহনা আৰু এই অসমীয়া গহনাৰ বহাগ বিহুৰ প্ৰাকখনত যিহেতু জিআই টেগৰ স্বীকৃতি লাভ কৰিছে 2018 আৰু 19 বৰ্ষত কেন্দ্ৰীয় যি বাজেট সেই বাজেটত আচলতে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল তাৰ পাছতেই শেহতীয়াকৈ 2025 বৰ্ষৰ যি বহাগ বিহুৰ প্ৰাকখনত এই জিআই টেগৰ যি সেই স্বীকৃতি লাভ কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এক্স হেণ্ডেলৰ জৰিয়তে এই কথা তেওঁ উল্লেখ কৰিছে তাৰ তেওঁ শুভেচ্ছা জনাইছে আৰু অসমীয়া যি গহনা সেই গহনাই জিআই টেগৰ স্বীকৃতি লাভ কৰাৰ লগে লগে অসমীয়া যি গহনাৰ যি উদ্যোগটোক আচলতে এক প্ৰকাৰ যি চাহিদা সেই চাহিদা আচলতে বৃদ্ধি কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে আমিও শুভেচ্ছা জনাইছোঁ প্ৰতিজন অসমীয়ালৈ আৰু বহাগ বিহুৰ যি প্ৰাকখনত এই স্বীকৃতি আচলতে অসমীয়া যি সংস্কৃতি সেই সংস্কৃতিটো আচলতে নিশ্চিতভাৱে সুৰক্ষিত কৰিব বুলি আমি আশাবাদী